নমস্কাৰ, আশা কৰো আপোনালোক সকলো ভালে আছে। আজি কচু শাক আৰু পালেং শাকৰ বিষয়ে এটা ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আমি খাই থকা প্ৰতিবিধ খাদ্যৰে উপকাৰিতাও আছে আৰু অপকাৰিতাও আছে। আৰু এই কথাবোৰ সকলোৱে জনাটো দৰকাৰ, কাৰণ কেতিয়াবা আমি এই কথাবোৰ নজনাৰ বাবে কিছুমান খাদ্য খালে আমি কিছুমান বেমাৰত আক্ৰান্ত হওঁ। কচু শাক আৰু পালেং শাক প্ৰতিজন অসমীয়াই খাই ভাল পায় আৰু ঔষধি গুণৰ কথা সকলোৱে হয়তো জানে। কিন্তু এই শাক দুবিধৰ কিছুমান অপকাৰিতাও যে আছে, এই কথাটো হয়তো সকলোৱে নেজানিব পাৰে, যিবোৰ কথা আজি আপোনালোকক ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে কচু শাক আৰু পালেং শাকৰ কিছুমান বিশেষ ঔষধি গুণৰ কথা জানি লওঁ আহক। কচু শাক আৰু পালেং শাকক আমাৰ কাৰণে নেচাৰেল হেল্থ ছাপ্লিমেণ্ট বুলি কোৱা হয়। কিন্তু কিয়? যিদৰে এটা হেল্থ ছাপ্লিমেণ্ট বা মাল্টিভিটামিনত বিভিন্ন ধৰণৰ ভিটামিন, মিনাৰেলছ আৰু এণ্টিঅক্সিডেণ্ট থাকে, ঠিক তেনেকৈ কচু শাক আৰু পালেং শাকতো আমাৰ দেহৰ কাৰণে প্ৰয়োজন হোৱা প্ৰায়বিলাক ভিটামিনে আছে আৰু বহুতো প্ৰয়োজনীয় খনিজ পদাৰ্থ আৰু এণ্টিঅক্সিডেণ্ট আছে। সেইকাৰণে এই দুইবিধ খাদ্যক নেচাৰেল হেল্থ ছাপ্লিমেণ্টৰ লগত তুলনা কৰা হয়। ৰক্তহীনতা বা এনিমিয়াত যদি ভুগি আছে, তেন্তে কচু শাক বা পালেং শাক খাওক, কাৰণ দুইবিধ শাকতে আছে প্ৰচুৰ পৰিমাণে আইৰণ, ফলেট আৰু ভিটামিন চি। গতিকে দুইবিধ শাককে নেচাৰেল আইৰণ টনিক বুলিও ক'ব পাৰি। দুইবিধ শাকেই আমাৰ হাৰ্টৰ বাবে বিৰাট উপকাৰী। কিন্তু কিয়? কচু শাক আৰু পালেং শাকত আছে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আৰু পটাছিয়াম, যিয়ে ৰক্তচাপ বা ব্লাড প্ৰেছাৰ আৰু অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে আৰু হাৰ্ট ভালে ৰাখে। কিন্তু বহুতে ভাবে যে দুইবিধ শাকে তেজ বঢ়ায়, গতিকে উচ্চ ৰক্তচাপ ৰোগীৰ কাৰণে অপকাৰী বুলি ভাবে। কিন্তু এই ধাৰণাটো সম্পূৰ্ণ ভুল। দুইবিধ শাকেই হাৰ্টৰ কাৰণে উপকাৰী। নেচাৰেলি এখন ধুনীয়া স্কিনৰ যদি গৰাকী হ'ব খুজিছে, তেন্তে পালেং শাক বা কচু শাক খাওক, কাৰণ দুইবিধ শাকতে আমাৰ স্কিনৰ কাৰণে প্ৰয়োজন হোৱা সকলোবিলাক ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়। বিশেষকৈ পালেং শাকত আছে ভিটামিন চি আৰু কিছুমান প্ৰয়োজনীয় এণ্টিঅক্সিডেণ্ট, যিয়ে এণ্টি এজিং হিচাপে কাম কৰে, অৰ্থাৎ মুখত সোনকালে বয়সৰ চাপ নপৰাকৈ ৰাখে আৰু স্কিনখন ধুনীয়া কৰি ৰাখে। গতিকে প্ৰকৃতিৰ এনেকুৱা বস্তুবিলাক খাওক আৰু স্কিনখন ধুনীয়া কৰি ৰাখক। স্বাস্থ্যসন্মত উপায়েৰে যদি দেহৰ ওজন কমাব খুজিছে, তেন্তে মাজে মাজে কচু শাক বা পালেং শাক খাওক, কাৰণ দুইবিধ শাকতে কেলৰি কম থাকে কিন্তু ফাইবাৰ বেছি থাকে। আৰু দুইবিধে হৈছে হাইলি নিউট্ৰিচিয়াছ, অৰ্থাৎ অতি পুষ্টিকৰ খাদ্য, যিয়ে নিউট্ৰিচনেল ডেফিচিয়েঞ্চি বা পুষ্টিহীনতা নোহোৱাকৈ দেহৰ এক্সট্ৰা চৰ্বি বা ফেট কমাত সহায় কৰে। বহুতে ডায়েটিং কৰোঁতে কেতিয়াবা নিউট্ৰিচনেল ডেফিচিয়েঞ্চি হয়, কিন্তু এই দুইবিধ শাকে নিউট্ৰিচনেল ডেফিচিয়েঞ্চি দূৰ কৰে আৰু ওজন কমোৱাত সহায় কৰে। আমাৰ হাড় আৰু দাঁতৰ গঠন প্ৰাকৃতিকভাৱে মজবুত কৰে কচু শাক আৰু পালেং শাকে, কাৰণ দুইবিধ শাকতে আছে প্ৰচুৰ পৰিমাণে কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম আদিৰ দৰে খনিজ পদাৰ্থ, যিয়ে হাড়ৰ গঠন মজবুত কৰে, দাঁতৰ গঠন মজবুত কৰে। আৰু কচু শাক আৰু পালেং শাক ডায়েবেটিছ ৰোগীৰ কাৰণেও ভাল, কাৰণ দুইবিধ শাকৰে গ্লাইচেমিক ইনডেক্স কম আৰু ফাইবাৰ বেছি থাকে। তাৰ উপৰিও পুষ্টিগুণ বহুগুণে বেছি। গতিকে ডায়েবেটিছ ৰোগীৰ যিবিলাক উপসৰ্গ দেখা দিয়ে, সেই উপসৰ্গবিলাক কমায়ো ৰাখে। কচু শাক আৰু পালেং শাকৰ অপকাৰিতা কি কি বা কাৰ কাৰণে কচু শাক আৰু পালেং শাক অপকাৰী? প্ৰকৃততে সঠিক নিয়মত খালে কচু শাক আৰু পালেং শাকে কোনো অপকাৰ নকৰে, অৰ্থাৎ মাজে মাজে যদি এই দুইবিধ শাক খোৱা যায় তেতিয়া আমাক কোনো অপকাৰ নকৰে। কিন্তু যদি সদায় খোৱা যায় বা বেছি মাত্ৰাত খোৱা যায়, তেতিয়া কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত কিছুমান বিশেষ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। 1 নম্বৰ বেমাৰটো হৈছে কিডনী ষ্ট'ন, কাৰণ কচু শাক আৰু পালেং শাকত আছে প্ৰচুৰ পৰিমাণে অক্সেলেট, আৰু অক্সেলেটযুক্ত খাদ্য বেছিকৈ খালে কিছুমান মানুহৰ দেহত কিডনী ষ্ট'ন হোৱাৰ সম্ভাৱনা থাকে। আৰু যাৰ কিডনী ষ্ট'ন থাকে, তেওঁলোকৰো কিডনীৰ ষ্ট'নৰ চাইজটো ডাঙৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে কচু শাক আৰু পালেং শাক সদায় নোখোৱাই ভাল বা বেছি মাত্ৰাত নোখোৱাই ভাল। কচু শাক আৰু পালেং শাক খালে কিছুমান মানুহৰ গেছ, বদহজম, পেট ফুলা, ডায়েৰিয়া আদি পেটৰ সমস্যা হয়, কাৰণ দুইবিধ শাকতে আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ, আৰু ফাইবাৰ থকা খাদ্য বেছি খালে কিছুমান মানুহৰ এই সমস্যাবোৰ হোৱা দেখা যায়। বিশেষকৈ যাৰ ইৰিটেবল বাৱেল চিণ্ড্ৰম বা IBS থাকে বা কলাইটিছৰ সমস্যা থাকে, তেওঁলোকৰ এই দুইবিধ শাক খালে এই সমস্যাবোৰ হোৱাৰ সম্ভাৱনা থাকে। আৰু ৰাতি বিশেষকৈ এনেকুৱা ধৰণৰ শাক কেতিয়াও খাব নালাগে, কাৰণ ৰাতি ফাইবাৰযুক্ত খাদ্য খালে এনেকুৱা ধৰণৰ সমস্যাবোৰ হ'ব পাৰে। যাৰ কিডনী বিকল হৈছে, তেওঁলোকৰ কাৰণেও কচু শাক আৰু পালেং শাক অপকাৰী, কাৰণ দুইবিধ শাকতে আছে প্ৰচুৰ পৰিমাণে পটাছিয়াম, আৰু এই পটাছিয়ামে কিডনীৰ ফিল্ট্ৰেশ্যনত বাধা প্ৰদান কৰে আৰু কিডনীৰ ফাংচন বেয়া কৰে, যাৰ কাৰণে ক্ৰিয়েটিনিনৰ পৰিমাণ বাঢ়ি যায়। সেইকাৰণে CKD পেচেণ্ট বা ক্ৰনিক কিডনী ডিজিজত ভুগি থকা ৰোগীসকলক শাক খাবলৈ মানা কৰা হয়।
কচু শাক আৰু পালেং শাক বেছিকৈ খালে বা মাত্ৰাধিক পৰিমাণে খালে কিছুমান মানুহৰ ক্ষেত্ৰত ইউৰিক এচিড বঢ়া দেখা যায় কাৰণ কচু শাক আৰু পালেং শাকত আছে পিউৰিন আৰু এই পিউৰিনযুক্ত খাদ্য বেছিকৈ খোৱা মানুহৰ ইউৰিক এচিড বঢ়াৰ সম্ভাৱনা থাকে আৰু ইউৰিক এচিড ক্ৰিষ্টেলবিলাক গাঁঠিত জমা হৈ গাঁঠি আৰ্থ্ৰাইটিছো হয় গতিকে কচু শাক আৰু পালেং শাক পৰাপক্ষত বেছিকৈ খাব নালাগে আৰু যাৰ ইউৰিক এচিড বাঢ়ি থাকে তেওঁলোকে পৰাপক্ষত এই দুবিধ শাক নোখোৱাই ভাল যিসকল মহিলা বা পুৰুষৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা পেচাবৰ সংক্ৰমণ থাকে তেওঁলোকেও কচু শাক বা পালেং শাক পৰাপক্ষত কমাই খোৱা ভাল কাৰণ এই দুবিধ শাকত আছে অক্সেলেট আৰু পিউৰিন যিয়ে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনৰ যিবিলাক লক্ষণ বা উপসৰ্গ সেইবিলাক বঢ়োৱা দেখা যায় গতিকে যাৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন আছে তেওঁলোকে পৰাপক্ষত এই শাক দুবিধ কমাই খোৱা উচিত কচু শাক আৰু পালেং শাক খালে কিছুমান মানুহৰ এলাৰ্জি হোৱা দেখা যায় কাৰণ কিছুমান খাদ্যত থকা কিছুমান বিশেষ ৰাসায়নিক পদাৰ্থই কিছুমান মানুহৰ দেহৰ ইমিউন সিস্টেমৰ ক্ষেত্ৰত অস্বাভাৱিক প্ৰতিক্ৰিয়া দেখায় যাক কোৱা হয় এলাৰ্জি বিশেষকৈ কচু শাক খালে বহুতৰে এলাৰ্জি হোৱা দেখা যায় কাৰণ এনেকুৱা খাদ্যবিলাকত এনেকুৱা কিছুমান বিশেষ যৌগ থাকে যিয়ে হয়তো মানুহজন বা মানুহগৰাকীৰ দেহত চুট নকৰে বা নেমানে গতিকে কচু শাক বা পালেং শাক খালে যদি কাৰোবাৰ এলাৰ্জি হয় তেওঁলোকে পৰাপক্ষত সেই শাকবিধ নোখোৱাই ভাল আৰু বহুতৰে কচু শাক খালে পাইলছৰ সমস্যা বেছি হয় কাৰণ কচু শাকত আইৰণ বেছি থাকে আৰু আইৰণ বেছি থকা খাদ্য খালে কেতিয়াবা কনষ্টিপেশ্যন হয় বা কোষ্ঠকাঠিন্য হয় যাৰ কাৰণে পাইলছৰ লক্ষণবিলাক বেছি হ'ব পাৰে আৰু পালেং শাকতো প্ৰচুৰ পৰিমাণে ভিটামিন কে থাকে গতিকে যিসকলে ব্লাড থিনাৰ মেডিচিন খাই আছে তেওঁলোকে পৰাপক্ষত পালেং শাক বেছিকৈ নাখাব গতিকে উপকাৰিতাসমূহ বা অপকাৰিতাসমূহ জানি ল'লে আমি নিশ্চয় বহুত বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ সেইকাৰণে মই ভিডিঅ'সমূহ এনেকৈ বনাওঁ যাতে আপোনালোকে উপকাৰিতাসমূহো জানে লগতে অপকাৰিতাসমূহো জানে আৰু যদি আপোনালোকে ইয়াৰ বিষয়ে কিবা নতুন কথা জানে তেন্তে প্লিজ কমেণ্ট কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ষ্টে হেল্ডি ষ্টে হেপ্পী